Hello everyone, মই ৰুনা আৰু মোৰ চেনেল ৰুনাস ৱৰ্ল্ডলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে। অন্য দিনৰ দৰে আজিও মই আপোনালোকৰ কাৰণে লৈ আনিছো এটা কুকিং ব্লগ। এই ব্লগটোত দেখিব পাৰিব আপোনালোকে আজি মাছ কটাৰ পৰা আৰম্ভ কৰি ৰন্ধা বঢ়ালৈকে আৰু শেষত আজি আমাৰ লাঞ্চত কি থাকিল সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিম। তো আপোনালোকে লগত থাকিব। Welcome to Runa's World, where we share the joy of cooking, home, gardening, and daily life. Good morning everyone. দেখিব পাৰিছে সৰু সৰু মাছ আনিছে। এতিয়া ৰাতিপুৱা 10 বাজিছে। মোৰ আজি অলপমান দেৰিয়ে হ'ল। এঠাইত গৈছিলো, এঠাইত মানুহ মৰিছে, তো চাবলৈ গৈছিলো আৰু আহি দৌৰাদৌৰিকৈ মাছ কাটি আছো। আমাৰ এনেকুৱা সৰু মাছ বেছি নানে কাৰণ কাটিব অসুবিধা আৰু সময় লাগে বহুত। বন্ধু বান্ধৱীসকল, মই মিউজিকৰ সহায়ত ভিডিঅ'টো আগবঢ়াই লৈ যাম, তো আপোনালোকে লগত থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ অনুৰোধ থাকিল। আজি এই ভিডিঅ'টোত দেখিব পাৰিব যে আমি ৰাতিপুৱা ৰন্ধা বঢ়াৰ কাৰণে কিমান দৌৰাদৌৰি কৰিব লাগে, কি প্ৰচেছত ৰান্ধো আৰু দিনটো কেনেকৈ যায় আমাৰ কাম কৰি আৰু ৰন্ধা বঢ়া কামেইটো নহয় আৰু বহুত কাম থাকে। সকলোবিলাক দেখুওৱা সম্ভৱ নহয়, তথাপি যিখিনি সম্ভৱ আজি ৰন্ধা বঢ়া সেইখিনিয়ে মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ অনুৰোধ থাকিল।